দহাঘৰৰ পদূলি মাংগলিক পদ্ধতিৰে ৰাইজে পাতিলে বসন্ত বহাগীৰ বিয়া তীব্ৰ জলসংকটত গোৱালপাৰা জিলাৰ গৰমাৰী অঞ্চলৰ লোকসকল দেওবাৰে গাঁওবাসীয়ে ভেকুলীৰ বিয়া পাতি এজাক বৰষুণৰ বাবে বৰুণ দেৱতালৈ কাতৰ প্ৰাৰ্থনা জনালে স্থানীয় ৰাইজে গৰৈমাৰী তৰুণ সংঘৰ সজন্নত দেওবাৰে পুৱা বেণ্ড বজাই সম্পূৰ্ণ মাংগলিক পদ্ধতিৰে গৰৈমাৰী গাঁৱৰ পুৰুষ মহিলাই বসন্ত আৰু বহাগীৰ বিয়া পাতি এজাক বৰষুণ দিয়াৰ বাবে বৰুণ দেৱতালৈ সেৱা জনায় অৱশেষত প্ৰাৰ্থনা শুনিলে বৰুণ দেৱতাই বিয়াৰ মাজতে আহিল এজাক বৰষুণ তাৎপৰ্যপূৰ্ণভাৱে বসন্ত আৰু বহাগীৰ বিয়া চলি থকাৰ মাজতে এজাক বৰষুণে স্থানীয় ৰাইজৰ মন প্ৰাণ পলুকিত কৰি তোলে উল্লেখযোগ্য যে সম্প্ৰীতি সমগ্ৰ গোৱালপাৰা জিলাতে তীব্ৰ জলসংকট হোৱা পৰিলক্ষিত হৈছে এতিয়া ক'বলৈ গ'লে যে দমকল বা তাৰাপাম সেই পানীও আমি খুব কমকৈ পোৱা হৈছে আগত যি যোৱা বা আগৰ বছৰ যেনেকৈ আমাৰ এই সময়ত যেনেকৈ আমি পানী পাইছিলোঁ এইবাৰ আৰু তাৰ লগতে যিহেতু আমি কৃষিজীৱী হয় এতিয়া চাইনিজ খেতি হৈ আছে চাইনিজ খেতিত একেবাৰে মাটিবোৰ আমাৰ ফাট মেলা হৈ গৈছে এতিয়া খুব পানীৰ প্ৰয়োজন সেইকাৰণে আমি 1-1.5 সপ্তাহৰ পৰা আমি এই বিয়া অনুষ্ঠানটো ভেকুলীৰ বিয়া অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আজি সেই বিয়া আমি অনুষ্ঠান পাতিছোঁ বাস এইখিনি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.